পৰিবা তুমি কোৱাচোন তুমি কেনেকুৱা ৰাজকুমাৰৰ লগত বিয়া হ'ব বিচাৰা তোমাৰ পছন্দবোৰ শুনোচোন তেতিয়াই গম পাম মোৰ পছন্দ আৰু তোমাৰ পছন্দ মিলে নে নিমিলে মই কিন্তু সৎ দয়ালু আৰু সাহসী তেনেকুৱা ৰাজকুমাৰৰ লগতে বিয়া হ'ম আৰু যদি তেনেকুৱা ৰাজকুমাৰ নাপাওঁ তেন্তে মই বিয়াত নবহোঁ আৰু এই কথা মই দেউতাক কৈয়ে থৈছোঁ পৰিবা তুমি দেখাৰ মোতকৈয়ে ধুনীয়া আৰু তুমি কি পছন্দ কৰিলা তুমি যিজন ৰাজকুমাৰক পছন্দ কৰিছা সেইজন দেখাত ইমান বেয়া তেওঁ সাহসী হ'ব পাৰে কিন্তু চেহেৰাও চাব লাগিছিলে তোমাৰ পছন্দ মোৰ কিন্তু একেবাৰে ভাল নালাগিল একেবাৰে বেয়া দেখিবলৈ আৰু তুমি সেইজনৰ লগত বিয়াত বহিবা মোৰ সঁচাকৈ সহ্য হোৱা নাই কথাটো চিন্ড্ৰেলা তুমি এইবোৰ কি কৈছা পৰিবা সঁচা কথা কৈছোঁ তোমাৰ লগত একেবাৰে নিমিলে দেখিবলৈ ইমান বেয়া ৰাজকুমাৰ আৰু তুমি সেইজনৰ লগত বিয়া হ'বা মই কিন্তু তোমাৰ নিচিনা সিদ্ধান্ত নলওঁ মোৰ পছন্দ বেলেগ মই যিজন ৰাজকুমাৰৰ লগত বিয়া হ'ম সেইজন বহুত ধুনীয়া হ'ব লাগিব জাকত জিলিকা হ'ব লাগিব আৰু সাহসী তেনেকুৱা ৰাজকুমাৰৰ লগতহে মই বিয়া হ'ম আৰু বহুত ধনী হ'ব লাগিব আমাৰ ৰাজ্যতকৈও ধনী আমাৰ দেউতা যিমান ধনী সেই ৰাজকুমাৰৰ তাতকৈ দুগুণ তিনিগুণ সম্পত্তি থাকিব লাগিব তেনেকুৱা ৰাজকুমাৰহে মই বিচাৰোঁ কিন্তু চিন্ড্ৰেলা তুমি এইবোৰ ভুল বুজিছা তোমাৰ পছন্দ একেবাৰে ভুল আমি প্ৰথমতে তেওঁৰ সততা দয়ালু মানৱতা এইখিনি চাব লাগিব আৰু ইমান ধনী নহ'লেও হয় প্ৰথমতে তুমি এই গুণকেইটাৰ ওপৰত গুৰুত্ব দিবা নহয় মই ধনী ৰাজকুমাৰৰ লগতে বিয়া হ'ম ধনী হ'ব লাগিব আৰু লগতে বহুত সুন্দৰ হ'ব লাগিব যশোদা আমাৰ সৰু ৰাজকুমাৰী চাবলৈ আহিব নহয় দৰা ৰাজকুমাৰ আহিছে এতিয়া ৰাজকুমাৰী বা পচন্দ কৰে নে নকৰে মই শুনামতেতো সৰু ৰাজকুমাৰী বোলে বৰ ধনী ৰাজকুমাৰৰ লগতহে বিয়া হ'ব কথাটো ময়ো গম পাওঁ সৰু ৰাজকুমাৰী যিহে আৰু তেনেকুৱা পচন্দটো কৰিবই কিন্তু ডাঙৰ ৰাজকুমাৰী তেনে নহয় ডাঙৰ ৰাজকুমাৰীয়ে আমাৰ দৰে সাধাৰণ প্ৰজাবোৰৰ কথা ভাবে অন্তৰখন বৰ ভাল বাৰু এতিয়া আমি যাওঁ ব'লা কোঠাটো অকণমান সজাই দিবলৈ কৈছে সেইখিনিকে কৰি লওঁগৈ আগতীয়াকৈ কৰি মেলি আমিও কোন ৰাজকুমাৰ আহিছে চাব লাগিব নহয় ৰাজকুমাৰী চিন্ড্ৰেলা আপোনাক লগ পাই খুবেই ভাল লাগিলে ফটোত দেখাতকৈ আপুনি তাৰ দুগুণ ধুনীয়া হয় নেকি আপুনি কিন্তু বৰ ধুনীয়া আপোনাক লগ পাই মোৰ খুবেই ভাল লাগিলে ৰাজকুমাৰী চিন্ড্ৰেলা আপোনাৰ বাবে এয়া এটা সৰু উপহাৰ বাহ হীৰাৰ নেকলেছ বাহ কি ধুনীয়া এইডাল যে মোৰ ডিঙিত বৰ সুন্দৰ লাগিব বাহ ইমান ধুনীয়া হীৰাৰ নেকলেছ দিছে সঁচাকৈ বহুত ধনী হ'ব লাগিব দেই ৰাজকুমাৰৰ দেখিয়ে লাগিছে কিমান ধনী চাগে আৰু কিমান চাগে হীৰা সোণ আছে মুখচোন একেবাৰে সজাই ৰাখিব একেবাৰে চুলিৰ পৰা ভৰি নখলৈকে গোটেই গাতে মই হীৰা পিন্ধিব পাৰিম সদায় মোক ধুনীয়া লাগিব দেখিবলৈ ৰাজকুমাৰ আহক আমাৰ ৰাজপ্ৰসাদটো অকণমান ফুৰাওঁগৈ ব'লক ৰাজকুমাৰী চিন্ড্ৰেলা লগতে আমাৰ আপোনালোকৰ ৰাজপ্ৰসাদটো সঁচাকৈ খুবেই সুন্দৰ হীৰাৰ নেকলেছ সঁচাকৈ কিমান ধুনীয়া নহয়নে মোৰ এই পোচাকযোৰ লগত নেকলেছডাল বৰ ধুনীয়াকৈ সাজি পৰিছে আৰু এয়া কোনে দিলে জানা ৰাজকুমাৰে দিলে কিমান দামী চোৱাচোন ৰাজকুমাৰ যে বহুত ধনী হ'ব কিমান চাগে হীৰা আছে তুমি মনে মনে আছা যে খোৱা আকৌ কেনেকুৱা লাগিছে মোৰ ডিঙি একেবাৰে সাজি পৰিছে ন মইতো ভবাই নাছিলোঁ কোনোবাই প্ৰথম লগ কৰিবলৈ আহোঁতে ইমান দামী উপহাৰ দিয়ে নে ৰাজকুমাৰ সঁচাকৈ বহুত ভাল আছে মোক একেবাৰে চিন্ড্ৰেলা তোমাৰ সিদ্ধান্ত একেবাৰে ভুল হৈছে তুমি একো গমেই পোৱা নাই
ৰাজকুমাৰজনৰ ওপৰত কিন্তু মোৰ সন্দেহ হৈছে। তেওঁৰ ওপৰত দেখাত যেনেকুৱা তেওঁ ভিতৰি তেনেকুৱা নহয়। তেওঁক তুমি আচলতে চিনিবই পৰা নাই। এটা দামী উপহাৰ দিলে তেওঁ ভাল হৈ নাযায়। আমি তেওঁ ভালকৈ বুজিব লাগিব। ৰাজকুমাৰ, এতিয়া ব'লক আমি ঘোঁৰালৈ অকণমান ওলাই যাওঁ, অলপ ফুৰি আহোঁগৈ। চিণ্ড্ৰেলা, এতিয়া নাযাওঁ নেকি? মোৰ অকণমান ভাগৰ লাগিছে, অলপ বিশ্ৰাম কৰিবলৈহে মন গৈছে। ভাগৰ? দেশৰ ৰাজকুমাৰ হৈ ইমান সহজে ভাগৰ লাগিলে কেনেকৈ হ'ব? আপুনি প্ৰজাক কেনেকৈ চাব? নাই, তেনেকৈ ভাগৰ লগা নাই। আৰু তুমি ভাবিছা নেকি মোৰ সাহস নাই বুলি? আমাৰ দেশৰ যিমান কেইজন ৰাজকুমাৰ আছে সকলোতকৈ সাহসী ময়েই। বাৰু ব'লা তেনেহ'লে, মই অকণমান এনেই জিৰণি ল'ম বুলি ভাবিছিলোঁ। চিপাহী, এই ৰাজকুমাৰ আৰু ৰাজকুমাৰী বন্দী বনাওক। এয়া আমাৰ ৰাজ্যত বিনা অনুমতিত সোমাইছে। আমি এতিয়াই বন্দী কৰিব লাগিব। কোনে ক'লে এয়া তোমালোকৰ ৰাজ্য বুলি? এয়া আমাৰ ৰাজ্য হয়, আৰু আমাৰ ৰাজ্যত নিজৰ মনেৰে আমি ফুৰিব পাৰোঁ। কোনেও বাধা দিব নোৱাৰে। আৰু আমাক বন্দী কৰিলে তোমালোকৰ কি গতি হ'ব সেয়া আগতেই ভাবি চাবা। মই ইয়াৰ পৰা গৈছোগৈ বাৰু। মাফ কৰিবা, তোমালোকৰ ৰাজ্যত এনেকৈ সোমালোঁ বিনা অনুমতিত। ৰাজকুমাৰ, ৰাজকুমাৰ! পৰিবা, তুমি মোক ঠিকে কৈছিলা। ধুনীয়া আৰু ধনী হ'লে চবফালে ভাল নহয়। তুমি সাহসী হোৱাৰ কথা কৈছিলা, কিন্তু এই ৰাজকুমাৰজন অকণমানো সাহসী নহয়। আৰু মোক ইমান ডাঙৰ বিপদত অকলে থৈ পলাই আহি দিলে। বৰ দুখ পাইছোঁ মই। তেওঁ যিমান ভাল বুলি ভাবিছিলোঁ তেনেকুৱা নহয়। সেইকাৰণে মই তেওঁৰ লগত বিয়াত বহিব নিবিচাৰোঁ। মোক ইমান ঘন জংঘলৰ মাজত, ইমান শত্ৰুৰ মাজত অকলে এৰি থৈ আহিলে। এবাৰো মোক বচোৱাৰ কথা নাভাবিলে। মই বৰ আঘাত পাইছোঁ। চিণ্ড্ৰেলা, এতিয়া তুমি আচল কথাবোৰ বুজি পালা নাই? সেইকাৰণে আমি কোনোবাই ডাঙৰ উপহাৰ দিলেই আমি মানুহজন ভাল বুলি ক'ব নোৱাৰোঁ। তুমি তেওঁৰ হীৰাৰ উপহাৰ পাই তুমি একেবাৰে ৰঙতে নাচি উঠিছিলা। কিন্তু দেখিলা নহয় তেওঁৰ সাহস কিমান আৰু তোমাৰ কিমান চিন্তা কৰে। তোমাৰ প্ৰতি তেওঁৰ চিন্তা থকা হ'লে তোমাক তেনেকৈ কেতিয়াও এৰি নাহিলে হয়। শত্ৰুৰ লগত যুঁজি তোমাক বচাই আনিলে হয়। কিন্তু তুমি এগৰাকী যোদ্ধাৰ কাৰণে তুমি শত্ৰুৰ পৰা নিজেই বাচি আহিব পাৰিলা। পৰিবা, মই তোমাৰ কথা আগতে শুনিব লাগিছিল।